হাদালা কেন্দ্ৰীয় গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বিধায়ক ভৱেশ কলিতাক সম্বৰ্ধনা। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিধায়কগৰাকীক হাদালা কেন্দ্ৰীয় গাঁও উন্নয়ন সমিতিয়ে গামোচা, শৰাই, জাপি আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে বৃহত্তৰ হাদালা অঞ্চলৰ বাট-পথ, নলা নৰ্দমা, শিক্ষা অনুষ্ঠান, অৰুণোদয় আঁচনি নোপোৱা মহিলাসকলৰ লগতে বিভিন্ন দিশৰ ওপৰত বুজ লয়। বিধায়কগৰাকীয়ে পূৰ্বৰ হাজো সমষ্টিৰ অধীনস্থ হাদালাৰ সমস্যাৰ সমাধান সূত্ৰ নোহোৱাকৈ থাকি যোৱাৰ ফলত সমস্যাৰ সৃষ্টি হোৱাটো দৃষ্টিগোচৰ কৰে। অঞ্চলটো বৰ্তমানে ৰঙিয়া সমষ্টিৰ যিহেতু অধীনস্থ হ'ল, গতিকে ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীৰ দায়িত্ব বাঢ়িল। হাদালাৰ সমস্যাবোৰ পৰ্যায়ক্ৰমে সমাধান কৰি তুলিব বুলিও বিধায়ক ভৱেশ কলিতাই সদৰি কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ শ্ৰদ্ধাৰ হাদালাবাসী ৰাইজে গত বিধানসভা নিৰ্বাচনত আমাক যি মৰম আশীৰ্বাদ দিছিলে, তাৰ চিনস্বৰূপে আমি তৃতীয়বাৰৰ কাৰণে নিৰ্বাচিত হৈছিলোঁ আৰু এই পৰম শ্ৰদ্ধাৰ ৰাইজে আমাক আমন্ত্ৰণ জনাইছিল আজিৰ এই পবিত্ৰ দিনত তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিম বুলি। এখন সম্বৰ্ধনা সভাত লগতে মত বিনিময় আৰু এই গাঁৱৰ যিখিনি প্ৰাথমিক সমস্যা আছে, এই সমস্যাখিনি কেনেদৰে সমাধান কৰিব পাৰি সেই নিমিত্তে ৰাইজৰ লগত আলোচনা কৰিলোঁ আৰু নিশ্চিতভাৱে আমি এইটো ক'ব পাৰোঁ যে পৰ্যায়ক্ৰমে আটাইখিনি সমস্যা সমাধান কৰাৰ কাৰণে মই এই সমষ্টিৰ বিধায়ক হিচাপে আগবঢ়াই লৈ যাম। কেনেকুৱা আপোনাৰ মানুহ খুব ভাল, ৰাইজখিনি খুব ভাল। আই মাতৃসকলে অকণমান হাল্লা কৰে, সেইকাৰণে হাল্লা কৰে, তেওঁলোকে পাব লগা বহুত কিবা আছে, আগত পোৱা নাই সেইকাৰণে হাল্লা কৰি আছে আৰু পোৱাৰ পিছত হাল্লাটো কমি যায়, সেইটো আকৌ পোৱাৰ হাল্লা হয়। বেদনা দুটা থাকে, এটা নোপোৱাৰ বেদনা, পোৱাৰ বেদনা। পায়ো হাল্লা কৰে, নাপায়ো হাল্লা কৰে। এইখিনি গাঁৱত আমাৰ অৰুণোদয় পোৱা নাছিল। কি কাৰণ পোৱা নাছিল? কাৰণ যিহেতু আগত হাজোত আছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁলোকৰ ফৰ্ম আহি নাপালে। কিন্তু এইবুলি মই কৈছোঁ, এইবুলি যে আমাক প্ৰথম ফৰ্ম দিব, এইখন গাঁৱক মই ফাৰ্ষ্ট প্ৰায়ৰিটি দিম। পাবলগীয়া যথেষ্ট আছে। ইতিমধ্যে মই 2টা নামঘৰতো অনুদান দিছোঁ আৰু 3টা নামঘৰ আছে, 3টাতে অনুদান দিয়া হ'ব। এটা ৰাজহুৱা সভাগৃহ লাগে, সেইটো কৰি দিয়া হ'ব। এখন ৰাজহুৱা কাৰণে ক্ৰিমেটৰিয়াম লাগে, শ্মশান লাগে, তাৰ ব্যৱস্থা আৰু কেইটামান ষ্ট্ৰীট লাইট লাগে। ইয়াৰ উপৰি 2টা পানী যোৱা কেনেল আছে, এই 2টা নিৰ্মাণ কৰা হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।